everyone, welcome back to my channel RM Biotech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এক্সামিনেশ্যন কেতিয়া হ'ব লগতে শিক্ষক আৰু পুলিচৰ ইন্টাৰভিউ কেতিয়া হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে উল্লেখ কৰিছে তিনিটা বৃহৎ ডাঙৰ ঘোষণা আৰু এই ঘোষণাকেইটা আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে শুনি লওক আৰু আপোনালোকে পঢ়াৰ ষ্টাৰ্ট দি দিয়ক কাৰণ পুলিচৰ ইন্টাৰভিউ জুলাই মাহত হ'ব বাকি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আৰু শিক্ষকৰ ইন্টাৰভিউ কেতিয়া হ'ব তেখেতে উল্লেখ কৰিছে আৰু লগতে 50,000 চাকৰি আকৌ উলিয়াব আৰু হেতু এটা ডাঙৰ ঘোষণা মই অলৰেডি আৰু এটা ভিডিঅ' দিছিলো তথাপিতো এই ভিডিঅ'টো আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে কি কৈছে আপোনালোকে শুনি লওক আৰু প্ৰিপাৰেচন ষ্টাৰ্ট দি দিয়ক একদম সময় বেছি হাতত নাই এতিয়া আপোনালোকে ভিডিঅ'টো নিজে চাই লওক জুলাই মাহত পুলিচৰ ইন্টাৰভিউ সেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইন্টাৰভিউ মাজত শিক্ষকৰ ইন্টাৰভিউ আৰু 50,000 চাকৰি দিম মই মোৰ ভাগিনসকলক মোৰ ভাইটিসকলক মই কম পঢ়া শুনা কৰ দেউতা মাই যেনেকে কয় স্কুলত যাব লাগে পঢ়িব লাগে আৰু আমাৰ সকলোৰে ভৱিষ্যত যাতে সুৰক্ষিত হয় তাৰ দায়িত্ব মোৰ ওপৰত সেই দায়িত্ব আমি পালন কৰিম ছোৱালীয়ে চাকৰি পাইছে ৰাইজ মই আজি বিহুৰ দিনা আকৌ এটা ভাল খবৰ দিছো ইলেকশ্যন হৈ যাব আৰু 50,000 চাকৰি আমি 2024 চনৰ ভিতৰত দিম আৰু 50,000 চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল 1 লাখ হৈ গ'ল এতিয়া আৰু 50,000